আমি টেবুলত বহি পেলাই তেওঁক ষ্টেণ্ড কৰি দেখুৱাব লাগিব। ষ্টেণ্ড কৰি দেখুৱাই দিয়া দায়িত্বটো আমাৰ মিউনিচিপালিটি কৰ্পৰেশ্যনৰ প্ৰত্যেকজন ব্যক্তি আছে। ডিব্ৰুগড়বাসীৰ দায়িত্ব আছে, বিধায়ক হিচাপে মোৰ দায়িত্ব আছে, MP হিচাপে আমাৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দায়িত্ব আছে। সেইখিনি আমি কৰিবই লাগিব, আগুৱাই নিবই লাগিব। যে পুৰণা ডিব্ৰুগড়, এই পুৰণা ডিব্ৰুগড়ৰ ঐতিহাসিক যিটো চিহ্ন, এই চিহ্ন আমি পুনৰুদ্ধাৰ কৰিব লাগিব আৰু আগবঢ়াই নিবই লাগিব। সেইকাৰণে মই আজি এই প্ৰাক মুহূৰ্তত মই সদস্য হিচাপে গ্ৰহণ কৰাৰ পাছত মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দিছো, প্ৰতিজ্ঞাবদ্ধভাৱে মই প্ৰতিশ্ৰুতি দিছো যে প্ৰত্যেক কথাতে মই আপোনালোকৰ লগত আছো। যিকোনো মুহূৰ্তত ডিব্ৰুগড় পৌৰ নিগমৰ কথা হওক, ডিব্ৰুগড় আমাৰ উপকণ্ঠ অঞ্চলত হওক, পঞ্চায়ত এলেকাই হওক, এই গোটেইখিনি আৰু ডিব্ৰুগড় নতুনকৈ স্থাপিত হোৱা ৰাজধানী এলেকাই হওক, সকলো ক্ষেত্ৰত আমি সকলো এটা টিম ৱৰ্ক হিচাপে কাম কৰি আগন্তুক দিনত আমি আগবাঢ়ি ডিব্ৰুগড়খনক